My dear viewers and learners, welcome, namaskar. Class 3 English, Blossom 1, Lesson 4, Ritu's Phone. ইয়াৰ আগতে 78 পেজ লৈকে বুজোৱা আছিল। এই ভিডিঅ'ত আমি 79 পেজৰ পৰা শিকিবলৈ যত্ন কৰিম। Number 5, read the following sentences. Read the following sentences মানে এই যে বাক্যবিলাক পঢ়িব গৈছে। Put question mark, এটার নাম কি question mark, প্রশ্নবোধক চিহ্ন or এটু কয় full stop at the end of the sentence, বাক্যটোৰ শেষত বহাব গৈছে। এতিয়া তোমালোকে জানিলো যে যিবিলাক বাক্য প্ৰশ্ন সোধা হয় সেইবিলাকত প্ৰশ্নবোধক বাক্য হয়, যিবিলাক বাক্য এনে বৰ্ণনা কৰা হয় কিবা সেইবিলাক বাক্যত ফুল ষ্টপ হয়। তাৰমানে মাই নেম ইজ এনি, মোৰ নাম এনি, এইটো একো প্ৰশ্ন সোধা হোৱা নাই, তেনে কি হ'ব ফুল ষ্টপ। কেন আই গো আউটসাইড টু প্লে, যিহেতু এইটো প্ৰশ্ন সোধা হৈছে কেন আই গো, মই বাহিৰলৈ খেলিব যাব পাৰিমনে, প্ৰশ্ন সোধা হৈছে, তেনেহ'লে এইটো কি চিন হ'ব প্ৰশ্নবোধক চিন। আই হেল্প মাই মাদাৰ ইন দ্য কিচেন, মই মোৰ মাক কিচেন মানে ৰান্ধনি ঘৰত সহায় কৰোঁ, কিচেন। ইয়াততো প্ৰশ্ন সোধা হোৱা নাই, আই হেল্প মাই মাদাৰ ইন দ্য কিচেন, তেনেহ'লে ইয়াত কি হ'ব ফুল ষ্টপ। কেন আই ইউজ ইউৰ মোবাইল, মই আপোনাৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিব পাৰিম নে, এইটো প্ৰশ্ন সোধা হৈছে, সেইকাৰণে কি হ'ব এইটো প্ৰশ্নবোধক চিন। ৰিড এণ্ড ড্ৰ মানে পঢ়িব গৈছে আৰু অংকন কৰিব গৈছে। ওৱান ইজ ডান ফৰ ইউ। এ ক্ৰাইং ফেচ মানে এটা কান্দি থকা এটা ফেচ, এইদৰে দিছে আঁকি। এ হেপী ফেচ, হেপী ফেচ কেনেকৈ থাকে তোমালোকে ধুনীয়াকৈ আঁকি ল'ব, মই আইডিয়াটো দি দিছোঁ। হেপী ফেচটো যেনেকৈ ইয়াত এটা হেৰি দিবা, হেপী হেপী হ'লে কি হ'ব এনেকৈ দি দিবা হেপী ফেচ, তোমালোকে ধুনীয়াকৈ আঁকি ল'বা, মানে আনন্দিত মুখমণ্ডল। ছেড ফেচ মানে বিষণ্ণ মানে বেদনাদায়ক, এইটো মই এটা আইডিয়া এটা দি দিছোঁ, এইদৰে উল্টাকৈ আঁকি দিবা, এইটো হ'ল ছেড। বি দিছে চে এজ ফাষ্ট এজ ইউ কেন, যিমান খৰকৈ পৰা ক'ব গৈছে। ছিক্স চিক হিক্স নিক, ছিক্স স্লিক ব্ৰিক্স উইথ পিক্স এণ্ড ষ্টিক্স, এতিয়া তোমালোকে ক'বলৈ যত্ন কৰা। ছিক্স চিক হিক্স নিক, ছিক্স স্লিক ব্ৰিক্স উইথ পিক্স এণ্ড ষ্টিক্স। 7 read the following sentences given in the bubbles, এই বাবলছত দিয়া এই বাক্যবোৰ পঢ়িব কৈছে। These are a few do's and don'ts that Ritu's mother shared with him. ঋতুৰ মাকে এইবিলাক কথা শ্বেয়াৰ কৰিছে, যিবিলাকে কৰিব লাগে আৰু কিছুমান কৰিব নালাগে। এতিয়া আমি পঢ়িলোঁ। ৱাক আপ আৰ্লি ইন দ্য মৰ্ণিং মানে ৰাতিপুৱা উঠিব লাগে, কৰিব লাগে। ডোণ্ট অভাৰ ইউজ দ্য মোবাইল ফোন, মোবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰিব নালাগে। ৱাটাৰ দ্য প্লাণ্টছ ইন দ্য গাৰ্ডেন মানে গাৰ্ডেনত বাগিচাত মানে ফুলনিত পানী দিব লাগে। ডোণ্ট ইট জাংক ফুড, জাংক ফুড খাব নালাগে। ডু ইউৰ হোমৱৰ্ক ৰেগুলাৰলি, হোমৱৰ্ক ৰেগুলাৰলি কৰিব লাগে। ৱাছ ইউৰ হেণ্ডছ উইথ চ'প বিফ'ৰ এণ্ড আফটাৰ ইটিং, তাৰমানে খোৱাৰ আগতে আৰু খোৱাৰ পিছত চাবোনেৰে হাত ধুব লাগে। ডোণ্ট টক হোৱাইল ইটিং, খোৱাৰ সময়ত কথা পাতিব নালাগে। প্লে আউটডোৰ গেমছ, বাহিৰৰ গেমবিলাক খেলিব লাগে, মানে যেনেকৈ ফুটবল চুটবল আছে, ফুটবল ক্ৰিকেট এইবিলাক খেলিব লাগে। এতিয়া দিছে ইন গ্ৰুপছ ডিছকাছ হুইচ অফ দ্য এবাভ ইউ শ্বুড ডু এণ্ড হুইচ ইউ শ্বুড নট ডু, মানে তোমালোকে গ্ৰুপত ডিছকাছ কৰিবা যে ওপৰত দিয়া কোনবিলাক আমি কৰিবলৈ লাগে, কোনবিলাক কৰিব নালাগে। ৰাইট ডাউন দ্য ডুজ এণ্ড ডোণ্ট ইন দ্য গিভেন কলম, ডুজ ইয়াত লিখিব কৈছে আৰু ডোণ্ট লিখিছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত প্ৰথমটো আছিলে ৱাক আপ আৰ্লি ইন দ্য মৰ্ণিং, এইটো সঁচাকৈ আমি কৰিব লাগে। আৰু কোনকেইটা কৰিব লাগে? ৱাটাৰ দ্য প্লাণ্টছ ইন দ্য গাৰ্ডেন, এইটো হ'ব। ইয়াত কি লিখিবা? ৱাটাৰ দ্য প্লাণ্টছ ইন দ্য গাৰ্ডেন, আমি ডুজটো প্ৰথমে লিখিলোঁ। ৱাটাৰ দ্য প্লাণ্টছ ইন দ্য গাৰ্ডেন, তাৰপিছত কি হ'ব? ডু ইউৰ হোমৱৰ্ক ৰেগুলাৰলি, তাৰপিছত হ'ব ৱাছ ইউৰ হেণ্ডছ উইথ চ'প বিফ'ৰ এণ্ড আফটাৰ ইটিং, তাৰপিছত কি হ'ব? প্লে আউটডোৰ গেমছ। এতিয়া ডোণ্টত কি কি হ'ব? এইকেইটা হ'ব। ডোণ্ট অভাৰ ইউজ দ্য মোবাইল ফোন,
don't eat junk food, don't talk while eating. এইকেইটা আমি don't বহাম। এটা দিছে read the message written by Ritu on Teachers Day। মানে ঋতুয়ে টিচাৰ ডে দিনা এই মেছেজটো লিখিছিলে, কি লিখিছে? ৰেসপেক্টেড টিচাৰ, হ্যাপি টিচাৰ ডে, you teach, guide and care for us and make our school days happy every day। কৈছে আপুনি আমাক কি কৰে? টিচ মানে শিকায় আৰু গাইড কৰে আৰু কেয়াৰ কৰে আৰু আমাৰ স্কুল লাইফটো খুব সুখী কৰি তোলে। থেংক ইউ ফৰ বিং সাচ এ ওয়ান্ডারফুল টিচার, উইথ রিগার্ডস ঋতু 5/9/2024। এইটো লিখিছে। এতিয়া ইয়াত দিছে নাও ৰাইট দ্য মেছেজ টু ইউৰ টিচাৰ উইচিং হাৰ হিম এ হেপী নিউ ইয়াৰ ইন দ্য বক্স গিভেন বিলো। এই বক্সত এতিয়া তোমালোকে এটা মেছেজ লিখিব লাগে তোমালোকৰ শিক্ষকলৈ কি উইচ কৰি, শিক্ষক বা শিক্ষয়িত্ৰীলৈ হেপী নিউ ইয়াৰ উইচ কৰি। এতিয়া হেপী নিউ ইয়াৰ উইচ কৰি আমি এইদৰে লিখিব পাৰোঁ। নাইনটো হৈছে লিসেন টু দ্য পেছেজ কেয়াৰফুলি, মানে এই পেছেজটো মনোযোগৰে শুনিব কৈছে। দেন এনচাৰ দ্য কুৱেশ্যন, আৰু তলত কিছুমান প্ৰশ্ন দিছে, প্ৰশ্নবোৰ কৰিব কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে আগতে চাই লোৱা। এইটো কি হ'ব? আনন্দ মেলা নিচিনা লাগিছে, হয় নাই? এতিয়া চা, ওৱান ডে ঋতু এণ্ড হিজ ফাদাৰ ৱেণ্ট টু এ ফেয়াৰ। এদিনাখন ঋতু আৰু তেওঁৰ দেউতাকে ক'লৈ গৈছিলে? ফেয়াৰ মানে মেলালৈ গৈছিল। ঋতু ঋতুৱে কিনিছিল বেলুনছ। কি কিনিছিল? বেলুনছ, এ কালাৰফুল হেট, এটা কালাৰফুল হেট টুপি এটা কিনিছিলে, এণ্ড বেংগলছ ফৰ হিজ চিষ্টাৰ, তাৰ ভনীয়েকৰ কাৰণে কি কিনিছিলে? খাৰু কিনিছিলে। হিজ ফাদাৰ ডিড নট হেভ কেছ উইথ হিম টু পে দ্য বিল এমাউণ্ট। তাৰ দেউতাকৰ মানে কেছ নাছিলে, মানে টকা নোট কেছ নাছিলে বিলটো পে'মেণ্ট কৰাৰ কাৰণে। চ' হি পেড দ্য বিল ইউজিং দ্য মোবাইল ফোন। সেইকাৰণে মোবাইল ফোন ব্যৱহাৰ কৰি টকা দি দিলে। ঋতু এনজয়ড এ লট ৰাইডিং দ্য ফেৰী হুইল। এই যে হুইলত ঘূৰি এনেকৈ ঘূৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনন্দ মানতকৈ এইদৰে চকৰিত উঠা নিশ্চয়। His father took some photographs of the exciting moments। তেওঁলোকে কিছুমান মুভমেণ্টৰ কি কৰিছিলে? ফটোগ্ৰাফো তুলিছিলে। After that they had some snacks and juice। তাৰপিছত কিছুমান এনে লঘু আহাৰ খালে, জুচ খালে, এণ্ড ৰিটাৰ্ণ হোম, আৰু ঘৰলৈ উভতি আহিল। While returning back, যেতিয়া উভতি আহিছিল, দে ফিউল্ড দেয়াৰ কাৰ, মানে ফিউল মানে কি? গাড়ীত তেল ভৰাইছিলে গাড়ীত। ঋতু's father paid the money by scanning the QR code। QR কোডৰ সহায়ত টকাটো পে' কৰিছিলে। QR কোড মানে কুইক ৰেছপন্স কোড। He said to ঋতু, তাৰ দেউতাকে ঋতুক ক'লে, if we use our mobile phone for good things, it is a blessing for us। ঋতুক কৈছিলে যে যদি আমি মোবাইল ফোনটো ভাল কামৰ ব্যৱহাৰ কৰোঁ তেতিয়া এইটো এটা ব্লেছিং। আমাৰ মোবাইল ফোন আমাৰ বহুত কামত আহে। এতিয়া মোবাইল ফোনটোৰ দ্বাৰা দেউতাকে কি কৰিলে? বিল পে' কৰিলে, তাৰপিছত QR কোড ইউজ কৰি যদি ফিউল ভৰাইছিলে গাড়ীত তাৰ বিল পে' কৰিলে, হয় নাই? নাও এনচাৰ দ্য ফলোইং কুৱেশ্যনছ অৰেলি। অৰেলি মানে তোমালোকে মুখে মুখে ক'ব লাগে। হোৱাৰ ডিড ঋতু এণ্ড হিজ ফাদাৰ গো। ঋতু আৰু ঋতুৰ দেউতাক ক'লৈ গৈছিলে? তোমালোকৰ নিশ্চয় এতিয়া পাৰ্টটো পালা। ক'ত গৈছিলে? ঋতু আৰু ঋতুৰ দেউতাকে ক'লৈ গৈছিলে? ফেয়াৰত গৈছিলে, মেলাত গৈছিলে। কি লিখিবা? ঋতু এণ্ড হিজ ফাদাৰ ৱেণ্ট টু এ ফেয়াৰ। দুই নম্বৰ হৈছে হোৱাট ডিড ঋতু বাই ফৰ হিজ চিষ্টাৰ। ঋতুৱে ভনীয়েকৰ কাৰণে কি কিনিছিল? মনত পৰিলে নাই? কি কিনিছিলে? ভনীয়েকৰ কাৰণে কি কিনিছিলে? বেংগলছ মানে খাৰু কিনিছিলে, হয় নাই? ঋতু বট বেলুনছ
a colorful hat and bangles for his sister. Then what is how did Ritu's father pay the bills? Bill to kidara pay korisile. Ritu's father paid the bill by using mobile phone. है ना mobile phone ব্যবহার করে bill pay korisile. Second number, what did Ritu's father say to him while returning home? যেতিয়া ঘৰলৈ উঠিছিলে ঋতুৰ দাদাকে কি কৈছিলে যে কৈছিলে যে if we use our mobile phone for good things it is a blessing for us. Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাৰ্টৰ বাকি থকা এক্টিভিটিসমূহ বুজাবলৈ যত্ন কৰক. Thank you so much.